নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে বিৰাটেই এটা ইনফৰমেটিভ ভিডিঅ' হ'ব। বিশেষকৈ মোৰ ভিডিঅ'বিলাক অলপ বয়োজ্যেষ্ঠ লোকসকলে চায়, অকণমান মোতকৈ ডাঙৰ ব্যক্তিসকলে চায়। তো তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বিৰাটেই এটা প্ৰয়োজনীয় খবৰ। তো শেষলৈকে কিন্তু ভিডিঅ'টো চাবলৈ নাপাহৰিব। আমাৰ ভাৰতবৰ্ষত এটা নতুনকৈ স্কেমে দেখা দিছে। আমাৰ অসমত এটা নতুন স্কেমে দেখা দিছে, যিটো স্কেম বিশেষকৈ বয়োজ্যেষ্ঠসকলৰ লগত হোৱা দেখা পোৱা গৈছে। বয়োজ্যেষ্ঠসকলৰ লগত সেই স্কেমাৰসকলে কৰা দেখা পোৱা গৈছে আৰু বয়োজ্যেষ্ঠসকলৰ বেংকৰ একাউণ্ট সমস্ত খালী কৰি দিয়া দেখা পোৱা গৈছে। এনেকুৱা আমাৰ অসমত বৰ্তমান সময়ত বহুতো খবৰ ওলাই পৰিছে। তো সেই কাৰণে ভাবিলে আপোনালোকক জনাও যে আমাৰ অসমৰ মানুহক বৰ্তমান সময়ত একাংশ স্কেমাৰে কেনেকুৱা ধৰণৰ স্কেম কৰি লুটিছে। এইটো এটা নতুন স্কেম, এইটো এটা এক প্ৰকাৰৰ নতুন স্কেম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আপোনালোকে। যদিহে আপোনালোকে এই স্কেমৰ পৰা বাচিব বিচাৰে, আপোনালোকৰ বেংকৰ সমস্ত ধন যদি বচাব বিচাৰে, ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। কিনো স্কেম এইটো শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জলি গৈ আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আমাৰ অসমত স্কেম বস্তুটো নতুন নহয়, হয়নে নহয়? আগৰে পৰা স্কেমটো চলি আহিছে আৰু ভৱিষ্যতলৈও এই স্কেমবিলাক আমাৰ অসমত চলি থাকিব। সহজ সৰল মানুহবিলাকৰ পৰা পইচা লুটি নি থাকিব। এইটো কোনো ডাঙৰ কথা নহয় বা কোনো নতুন কথা নহয়। স্কেমাৰসকলে প্ৰত্যেক দিনাই চেষ্টা কৰে নতুন নতুন কৌশল অৱলম্বন কৰি কেনেকৈ সহজ সৰল মানুহবিলাকৰ পৰা পইচা লুটিব পাৰি। এতিয়া যিবিলাক নেকি ধৰি লওক ডেকা চামৰ মানুহ আছে, যিবিলাকে মোবাইল ফোন ভালদৰে চলাব জানে, তো তেওঁলোকক স্কেমাৰসকলে পটকে স্কেম কৰিব নোৱাৰে। কিন্তু যিসকল নেকি অকণমান বয়োজ্যেষ্ঠ ব্যক্তি, কোনোবা এজন টিচাৰ বা কোনোবা এজন বিজনেছমেন, কোনোবা এজন দোকানী, যিসকল নেকি অকণমান বয়োজ্যেষ্ঠ, তো তেওঁলোকৰ লগত এই স্কেমাৰসকলে স্কেম কৰিবৰ কাৰণে সুবিধা পায় আৰু খুব সোনকালে তেওঁলোকৰ একাউণ্টৰ ধন খালী কৰি পেলায়। তো সেইকাৰণে মই কৈছোঁ যে আপুনি যদি এজন বয়োজ্যেষ্ঠ, তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আগবাঢ়িছোঁ এতিয়া মেইন খবৰটোৰ ফালে, মূল খবৰটোৰ ফালে আগবাঢ়িছোঁ। কেনেকুৱা ধৰণৰ এইটো এটা স্কেম, কেনেকুৱা নতুন স্কেম ওলাইছে, যিটোৰ ফলত নেকি বয়োজ্যেষ্ঠসকল বিপদত পৰিব পাৰে। খবৰ ওলাইছে এইখন অসমৰে পৰা। এটা এক্সাম্পল দি লওঁ, তাৰ পাছত আপোনালোকে বুজি পাব যে প্ৰকৃততে স্কেমটো কৰে কেনেকৈ বা আপোনালোকৰ লগত কেনেকুৱা ধৰণৰ স্কেম সংঘটিত হ'ব পাৰে। এটা এক্সাম্পল দি লৈছোঁ। মই আপোনালোকক যিটো উদাহৰণ দিম, সেই উদাহৰণটো এইখন অসমৰে। আমাৰ অসমৰ এজন যুৱকৰ লগতে সেই ঘটনাটো সংঘটিত হৈছে। এজন যুৱকলৈ এজন ব্যক্তিয়ে কল কৰিলে আৰু সেই ব্যক্তিজনে কৈছে যে মই আৰ্মিৰ এজন ব্যক্তি, মই এজন আৰ্মিৰ কাম কৰি থকা জোৱান হয়। তো আপোনাৰ দোকানৰ পৰা মই কিছু বস্তু অৰ্ডাৰ কৰিব বিচাৰোঁ। তো এই যুৱকজনৰ আছিলে এখন ৰেষ্টুৰেণ্ট। যুৱকজনৰ এখন ৰেষ্টুৰেণ্ট আছিলে আৰু ক'লে যে তোমাৰ ৰেষ্টুৰেণ্টৰ পৰা মোক আমুককেইটা খাদ্য লাগে, তো মই তোমাক পে' কৰি দিম, তুমি বনাই ৰাখিবা, কিমান বিল হয় মোক জনাই দিয়া। যুৱকজনে কেলকুলেশ্যন কৰিলে, কেলকুলেশ্যন কৰি গম পালে যে 2000 টকা নে কিমান বিল হৈছে টোটেল। তো যুৱকজনে ক'লে যে 2000 টকা বিল হৈছে, তো আপুনি মোক অনলাইনৰ মাধ্যমত পইচাকেইটা পঠাই দিয়ক। তাৰপিছত সেইফালৰ পৰা আৰ্মিৰ যিজন নেকি ব্যক্তিয়ে নিজকে আৰ্মি বুলি পৰিচয় দি ফোন কৰিছিলে, তেখেতে ক'লে ঠিক আছে, মই তোমাৰ নম্বৰত পইচা পঠাই দিলোঁ চোৱা। তো যুৱকজনে চালে যে পইচা আহিলে তেখেতৰ একাউণ্টত। তাৰপাছত হঠাতে আৰ্মিজনে ক'লে যে চৰি, আপোনাৰ একাউণ্টত মোৰ 2000 টকাৰ পৰিৱৰ্তে 20000 টকা গুচি গ'ল, এটা শূন্য বেছিকৈ লাগি গ'ল, প্লিজ কাইণ্ডলি মোক পইচাকেইটা ৰিটাৰ্ণ কৰি দিয়ক, বাকী 18000 টকাটো ৰিটাৰ্ণ কৰি দিয়ক। যুৱকজনে মেছেজ চালে, দেখিছে হয় তেখেতৰ একাউণ্টত 2000ৰ পৰিৱৰ্তে 20000 টকা আহিছে। তাৰপাছত তুৰন্তে কি কৰিলে, সেই যুৱকজনে সেই আৰ্মিজনৰ একাউণ্টত বাকী 18000 টকাটো ট্ৰান্সফাৰ কৰি দিলে। অকণমান পাছত বেংকৰ যেতিয়া মেছেজ আহিছে, বেংকৰ মেছেজত তেখেতৰ বেংক বেলেঞ্চটো কম দেখাইছে বেংক বেলেঞ্চ থাকিব লাগে বেছি, বেংক বেলেঞ্চ আছে কম। তাৰপাছত যুৱকজনে কি কৰিলে, ষ্টেটমেণ্ট চেক কৰি চালে যে প্ৰকৃততে কথাটো হৈছে কি, মোৰ একাউণ্টত ইমানকৈ টকা থাকিব লাগে, কিন্তু মোৰ একাউণ্টত দেখোন টকা কম আছে, ক'লৈ গ'ল টকাখিনি। তাৰপিছত যুৱকজনে ষ্টেটমেণ্ট চেক কৰি চালে। যেতিয়াই যুৱকজনে ষ্টেটমেণ্ট চেক কৰিলে, তেতিয়া গম পালে যে আৰ্মিজনে যি নেকি 20000 টকা পঠাইছিলে, সেই 20000 টকাটো তেখেতৰ বেংকত আহি সোমোৱাহি নাই। তেখেতৰ বেংকৰ একাউণ্টত সোমোৱা নাই, কিন্তু সেই যুৱকজনে 18000 টকা তেখেতৰ নিজৰ একাউণ্টৰ পৰা সেই ব্যক্তিজনক, মানে আৰ্মি বুলি কৈ পৰিচয় দিয়া ব্যক্তিজনক
বেংকৰ একাউণ্টত ভৰাই দিলে এতিয়া মামলাটো হ'ল কি যুৱকজনে চালে তেখেতৰ একাউণ্ট মোবাইললৈ মেছেজ আহিছে 20000 টকা সোমোৱা কিন্তু পইচাটো বেংকৰ একাউণ্টত সোমোৱা নাই তো ঘটনাটো একচুয়ালি হৈছে ক'ত তো ঘটনাটো হ'ল এনেকুৱা ধৰণৰ যে যিজনে নেকি তেখেতলৈ ফোন কৰিছিলে তো তেখেতে কি কৰিলে এটা টেক্সট মেছেজ পঠালে সেই যুৱকজনলৈ আৰু সেই মেছেজটোত মানে বেংকৰ পৰা যেনেকৈ মেছেজ আহে পইচা ক্ৰেডিট হলে ঠিক তেনেকুৱা হুবহু এটা মেছেজ বনাই সেই ব্যক্তিজনলৈ পঠাই দিলে আৰু সেই যুৱকজনে মেছেজটো নাচালে ভালদৰে যে ক'ৰ পৰা আহিছে তেখেতে কেৱল এইটো চালে যে তেখেতৰ একাউণ্টত 20000 টকা এটা আহিছে বুলি বেংকৰ পৰা যেনেকৈ মেছেজ আহে ঠিক তেনেকৈ এটা মেছেজ আহিছে য'ত লিখা আছে 20000 টকা এটা ক্ৰেডিট হৈছে তেখেতৰ বেংকৰ একাউণ্টত কিন্তু এক্স্যাক্টলি মেছেজটো আহিছে ক'ৰ পৰা সেইটো নাচালে আৰু সেইটোতে লাগি গ'ল তেখেতৰ কেনা মানে সেই ব্যক্তিজনে তেখেতৰ নিজৰ মোবাইলৰ নাম্বাৰ পৰা এটা মেছেজ পঠালে ব্যক্তিজনলৈ যে আপোনাৰ একাউণ্টত 20000 টকা সোমালে বেংকে যেনেকৈ পঠায় আৰু সেই যুৱকজনেও ভাবিলে যে হয় পইচাটো মোৰ একাউণ্টত আহি সোমাইছে তাৰ পাছত আৰু কি কৰিলে 18000 টকাটো পঠাই দিলে তো স্ক্যামটো হৈছে এইটোৱে তো তেখেতক কোনো ধৰণৰ মানে খানাৰ প্ৰয়োজন নাছিলে না তেখেত এজন কোনো আৰ্মিৰ ব্যক্তি আছিল তেখেতে কেৱল স্ক্যাম কৰিবৰ কাৰণেহে তেখেতলৈ ফোন কৰিছিলে সেই যুৱকজনলৈ ফোন কৰিছিলে আৰু ফোন কৰি যে 2000 টকাৰ পৰিৱৰ্তে যে 20000 টকা পঠাইছো বুলি কৈছে এই সকলোবিলাক মিছা চক্ৰান্ত তো সেই যুৱকজন যদি অকনমান টেঙৰ হলহেতেন তেতিয়া তেখেতৰ পইচাটো বাচি গলহেতেন কিন্তু তেখেত অকনমান টেঙৰ নোহোৱাৰ কাৰণে তেখেতৰ 18000 টকা ঘাটাত গল গতিকে আপোনালৈ কোনোবাই কল কৰিব পাৰে আপোনাৰ যি ক্ষেত্ৰতে ব্যৱসায় নাথাকক কিয় বা এনেও আপোনালৈ কল কৰিব পাৰে যে মই একদম মেডিকেলত ইমাৰ্জেন্সি ভৰ্তি হৈ আছো মই পইচাটো মাৰিব লাগিছিলে মেডিকেলৰ একাউণ্টত আপোনাৰ একাউণ্টত মাৰি দিলো প্লিজ মোক পইচাটো ৰিটাৰ্ণ কৰি দিয়ক না এনেকুৱা ধৰণৰ ফোন কল আপোনালৈ আহিব পাৰে সেইবিলাক ফোন কলত আপোনালোকে বিশ্বাস গৈ কিন্তু পইচা মাৰি নিদিব প্ৰথমে আপোনালোকে একাউণ্টটো চেক কৰিব যে প্ৰপাৰ আপোনাৰ একাউণ্টত পইচা সোমাইছে নে নাই মেছেজত নহয় আপোনাৰ একাউণ্টত সোমাইছে নে নাই সেইটো চেক কৰিব যদি একাউণ্টত সোমাইছে দেন আপোনালোকে পইচাটো ৰিটাৰ্ণ দিয়ক যদি আপোনাৰ একাউণ্টত পইচা সোমোৱা নাই তেন্তে কিন্তু পইচা কেতিয়াও ৰিটাৰ্ণ নিদিব সেইজনে দৰকাৰ হলে যিয়েই নকওঁ কিয় যে আপোনাৰ ওপৰত কেছ দিম কিবা দিম মই একদম মেডিকেলত পৰি আছো আপোনাৰ এই পইচাটো আপুনি মোক নিদিলে মই মৰি যাম যিয়েই নকওঁ কিয় আপুনি পইচা ৰিটাৰ্ণ কেতিয়াও নিদিব নহলে আপোনাৰ বেংকৰ একাউণ্টৰ সমস্ত টকা তেখেতলোকৰ হাতলৈ গুচি যাব তো এইটোৱে হৈছে আমাৰ অসমৰ সৰ্বসাধাৰণ বা সহজ সৰল মানুহবিলাকক নতুনকৈ কৰি থকা এটা স্ক্যাম ভাবিলো আপোনালোকক জনাই দিওঁ তো খবৰটো জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেলটো সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম